নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ঘৰত সহজতে বনাব পৰা কেকৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকৰ সন্তানে খাই খুবেই ভাল পাব। আপোনালোকে ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বাটি কেক বনাবলৈ মই একাপ ময়দা লৈছোঁ। আপোনালোকৰ ওচৰত ময়দা নাথাকিলে একাপ আটাও ল'ব পাৰে। আধা কাপ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। মই আধা কাপ পাউডাৰ গাখীৰ লৈছোঁ। আধা কাপ চেনি লৈছোঁ, পিচি থৈ দিয়া গুড়ি চেনি। কাপটোৰে মই আপোনালোকক গোটেইখিনি জোখ দেখাই দিছোঁ। এতিয়া মই এইখিনি ভালদৰে চালনীখনত চালি ল'ম। এইদৰে মই চালনীখনত চালি ল'লোঁ। গোটা গোটাখিনি মই নিদিওঁ। মই কাষ্টাৰ্ড পাউডাৰ দিয়া কাপটোৰে আধা কাপৰ কম ৰিফাইন দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিলাই ল'ম। মই ৰিফাইন লোৱা কাপটোতে একাপ কাপটোৰে মই জোখ দি দিছোঁ চবখিনিৰ। একাপ গাখীৰ দি দিছোঁ। এতিয়া মই ভালদৰে এইখিনি মিলাই ল'ম। গোটেইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এইটো জোখত ৰখাই দিব। বেছি ডাঠ বা বেছি পনীয়া নকৰিব। গোটেইখিনি আপোনালোকৰ জোখ মই দি দিছোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। মই বাটিত তিনিটা লৈছোঁ। মই বাটিত বনাম। ইয়াতে মই অলপ অলপ এইদৰে ৰিফাইন এইদৰে দি যাম। এতিয়া মই বাটিকেইটা ভালদৰে এইদৰে ঘঁহি ল'ম। বাটিকেইটাত ভালদৰে মই ৰিফাইন এইদৰে ঘঁহি ল'লোঁ। এতিয়া মই ইয়াতে আটা দি দিছোঁ। আটা দি এইদৰে দি দিম। ইয়াৰে এক্সট্ৰা আটাখিনি মই এইদৰে দিলোঁ। এইদৰে বাটিকেইটা ৰেডি কৰি ল'ম। মই বাটি তিনিটা এইদৰে ৰেডি কৰি ল'লোঁ। বাটি তিনিটা মই এইদৰে ছাইড কৰি থ'ম। এতিয়া মই ইয়াতে দি দিম আধা চামুচ বেকিং পাউডাৰ। আধা চামুচৰ আধা মই বেকিং চ'ডা দি দিছোঁ। এতিয়া আপোনালোকে যদি ইচ্ছা কৰে ইন'ও দিব পাৰে। এইখিনি মই ভালদৰে মিলাই ল'ম। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই চামুচখনেৰে এইদৰে ইয়াতে দি যাম। এইদৰে মই ডাঙৰ চামুচখনেৰে 3 চামুচকৈ এইটো জোখত দি দিম। মই বাটি তিনিটা এইদৰে ৰেডি কৰি ল'লোঁ। ইয়াতে মই ড্ৰাই ফ্ৰুটছ এইদৰে দি যাম। বাদাম আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব। এইদৰে দি দিম। আপোনালোকে এইদৰে বনাবচোন। ল'ৰা-ছোৱালীয়ে বহুত বেছি ভাল পাব। এইদৰে গোটেইকেইটা বাটি মই ৰেডি কৰি ল'ম। মই ৰেডি কৰি ল'লোঁ। মই চচপেন এটা গেছত দি দিছোঁ। গৰম হৈ থাকিবলৈ এখন প্লেট দিছোঁ, যিখন মই আগতে পিঠা কেক বনালে ব্যৱহাৰ কৰোঁ। এতিয়া মই ইয়াতে বাটিকেইটা এইদৰে দি যাম।
এইদৰে দি দিম। এইদৰে দি ঢাকনিৰে ঢাকি মই 20 মিনিট সময় এইদৰে থৈ দিম। এয়া মই 20 মিনিট সময়ৰ পাছত চাই লওঁ। এয়া দেখিছেনে কেক কেইটা কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। এইদৰে অলপ ঠাণ্ডা হ'লে মই উলিয়াই ল'ম। গৰমে গৰমে উলিয়ালে ভাঙি থাকিব পাৰে। এয়া মোৰ 2 মিনিট সময় এইদৰে ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই চুৰিখনেৰে এইদৰে ছাইডকেইটা দি দিলোঁ। দি উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাবচোন। ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। ল'ৰা ছোৱালীয়ে বহুত বেছি ভাল পাব। এইদৰে মই গোটেইকেইটা উলিয়াই লওঁ। ঘৰত আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীক দিব। ল'ৰা ছোৱালীয়ে খাই আপোনালোকক আকৌ এবাৰ বনাবলৈ কৈ থাকিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।